নমস্কাৰ। সাম্প্ৰতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি 2 আৰু 3 জুনতো শৈক্ষিক প্ৰতিষ্ঠান অৰ্থাৎ এডুকেশ্যনেল ইনষ্টিটিউশ্যন বন্ধ ঘোষণা কৰা হৈছে। ক'ত সবিশেষ আজিৰ ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বৰ্তমানলৈকে মোৰ হাতলৈ যি খবৰ আহি পৰিছে তাৰে ভিত্তিত মই আপোনালোকক স্ক্ৰীনত দেখুৱাই আছোঁ যে কাছাৰ জিলাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডিশ্যনেল ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ ফালৰ পৰা এই নিৰ্দেশটো প্ৰকাশ পাইছে আৰু য'ত বৰ্তমানৰ যি পৰিৱেশ পৰিস্থিতি চলি আছে, পানীৰ যি পৰিমাণ বৃদ্ধি হৈছে আৰু এডভাৰ্ছ ৱেডাৰ লাইকলি কণ্টিনিউ হৈ থাকিব, এনেধৰণৰ যোনটো বতৰ চলি আছে। আৰু গতিকে ছাত্ৰ ছাত্ৰীসকলৰ স্কুল গোয়িং যি ছাত্ৰ ছাত্ৰী আছে বা ষ্টাফ আছে তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি 2 আৰু 3 জুন তাৰিখ অৰ্থাৎ সোমবাৰ আৰু মঙলবাৰে সকলোবোৰ শৈক্ষিক প্ৰতিষ্ঠান কাছাৰ ডিষ্ট্ৰিক্টৰ, সেয়া লাগিলে গভৰ্ণমেণ্টে হওক, প্ৰভিঞ্চিয়েলাইজডে হওক, প্ৰাইভেটে হওক বা ভেঞ্চাৰে হওক, সকলোবোৰ 2 আৰু 3 জুন তাৰিখে বন্ধ ঘোষণা কৰা হৈছে। আৰু যি মেনেজমেণ্টৰ স্কুলে নহওক, সকলো মেনেজমেণ্টৰ স্কুলে হওক হ'ব আৰু আৰবানে হওক বা ৰুৰেল হওক, সকলো বিদ্যালয় কাছাৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত পৰা এই অৰ্ডাৰটোৰ অন্তৰ্ভুক্ত হ'ব। গতিকে সকলো বিদ্যালয় বন্ধ থাকিব 2 আৰু 3 জুন তাৰিখে। আৰু এই আদেশটি অনাৰেবল ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট কাছাৰৰ এপ্ৰুভেল মতে ইছ্যু কৰা হৈছে বুলি উল্লেখ কৰিছে আৰু ইমিডিয়েট এফেক্ট হোৱাকৈ বলৱৎ হ'ব আৰু 2 আৰু 3 জুন সদ্যহতে 2 আৰু 3 জুনৰ কাৰণে বন্ধ থাকিব। আৰু এই আদেশটো অকল কাছাৰ জিলাৰ কাৰণে প্ৰযোজ্য হ'ব, বাকী জিলাসমূহৰ কাৰণে নহ'ব। আৰু মই আগৰ ভিডিঅ'টোত আপোনালোকক জনাইছিলোঁ যে যোনখন জিলাৰ DCA অৰ্থাৎ ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ ফালৰ পৰা বন্ধৰ অৰ্ডাৰ ওলাব সেইখন জিলাহে বন্ধ হ'ব, বাকী জিলাসমূহত বন্ধৰ প্ৰভাৱ নপৰে। গতিকে আৰু কোনোবা জিলাত যদি এনেধৰণৰ আদেশ ওলাইছে তেতিয়াহ'লে আপোনালোকে কাইণ্ডলি কমেণ্ট ছেকশ্যনত জনাব, যাতে আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে সুবিধা হয়, তেওঁলোকে গম পাব পাৰে। ধন্যবাদ।